মৰমৰ অকণিহঁত, বহু দিনৰ পৰা তোমালোকক মই লগ পোৱা নাই, নহয়নে বাৰু? তোমালোকে মোক কৈ থাকা নহয়, আইতাই এটা সাধু ক'ব লাগে, সাধু ক'ব লাগে। আজি মই তোমালোকক এটা খুব ধুনীয়া নীতি শিক্ষামূলক সাধু কথা ক'বলৈ ওলাইছোঁ দেই। তোমালোকে আটাইয়ে মন দি শুনিবাচোন, আৰু সাধু কথাটো কেনেকুৱানো পালা মোক জনাবলৈ নাপাহৰিবা দেই। এতিয়া মই সাধু কথাটো আৰম্ভ কৰোঁ দেই। সাধু কথাটোৰ নাম কি জানা? শিয়াল আৰু ময়ূৰ। এসময়ত এটা শিয়াল আছিলে। অৰণ্য এখনত সি বাস কৰিছিল। এদিন দুপৰীয়া তাৰ বৰ ভোক লাগিল। সি ভাবিলে, মই গভীৰ অৰণ্যলৈ গৈ তাত চিকাৰ বিচৰাই ভাল হ'ব। সেইমতে সি বহু সময় খোজকাঢ়ি গৈ থাকিল। কিন্তু সিটো এটাও চিকাৰ বিচাৰি নাপায়। সি ভাগৰুৱা হৈ পৰিল। ভাগৰুৱা হৈ সি গছ এডালৰ তলত আমন জিমনকৈ বহি আছিল। কিছু সময় পিছতেতো তাৰ টোপনি আহি গ'ল। টোপনি আহি একদম গভীৰ টোপনি। অলপ পিছত হঠাতে সি কিছুমান চৰাইৰ শব্দত সাৰ পাই গ'ল। তাৰ ওচৰতে থকা এটা ডালত বহি কেইটামান চৰাইয়ে কলমলাই আছিল। কেঁচা টোপনি ভাঙি যোৱাৰ কাৰণে শিয়ালটোৰ বৰ খং উঠিল। সি খঙতে চিঞৰি উঠাত চৰাইবোৰতো ভয় খাই গ'ল, আৰু ভয়তে চৰাইবোৰ উৰি গুচি গ'ল। তাৰ এই খং দেখি সেই গছডালতে এটা কিন্তু ডাঙৰ ময়ূৰ চৰাই বহি আছিল দেই। ময়ূৰ চৰাইটোৱে তাৰ খং উঠাবোৰ চাই আছিল। গতিকে সি আকৌ শিয়ালটোক কিন্তু অলপ ঠাট্টাহে কৰিলে, অলপ হাঁহিলে শিয়ালটোলৈ চাই। তেতিয়া শিয়ালটোৰ বৰ খং উঠিল। ইয়াৰ ইমান সাহস নে? কিন্তু সি দেখিছিল চৰাইটো দেখোন অতি ধুনীয়া ডাঙৰ এটা ময়ূৰ চৰাই। ময়ূৰ চৰাইটোৱে গছ ডালত বহি পেলাই তালৈ চাই আছে। তেতিয়া এনেই সি ভোকতে কলমলাই আছে শিয়ালটোৱে। তাৰপিছত ভাবিলে মনতে, বাহ, ভগৱানে আজি মোৰ প্ৰতি বৰ দয়ালু হৈছে দেই। কি আচৰিত কথা, হাততেই মই চিকাৰ পাইছোঁ। এই ধুনীয়া ময়ূৰটোক যদি মাৰি লওঁ নহয়, মই একদম পেট ভৰাই খাব পাৰিম। তাকে ভাবি সি গছডালৰ ওপৰলৈ চাই ময়ূৰটোক খুব মিঠা মাতেৰে সি ক'বলৈ ধৰিলে। সি খুব চতুৰ নহয়, শিয়ালটো খুব চতুৰ। সি ক'বলৈ ধৰিলে, হেৰা অতি ধুনীয়া ময়ূৰজনী, তুমি যে তাত বহি আছা, ইমান ধুনীয়া তোমাৰ সৌন্দৰ্য, তুমি কিয় মোক দেখি ভয় কৰিছা? তুমি আহাচোন, তললৈ নামি আহা, আমি ইয়াতে এটা বহি পেলাই কথা পাতোঁ দিওঁ। সেইবুলি শিয়ালটোৱে কি কৰিলে, ময়ূৰজনীক মাতিবলৈ ধৰিলে। ময়ূৰজনীয়ে তালৈ কিন্তু চাই আছে দেই। ময়ূৰজনীয়ে, সি যে খুব বুদ্ধিয়ক, ময়ূৰজনীয়ে জানে, কাৰণ শিয়াল খুব বুদ্ধিয়ক। তাৰপিছত কি হ'ল জানানে? সি বাৰে বাৰে কৈছে দেই, হেৰা ধুনীয়া ময়ূৰজনী, নামি আহা আকৌ, নামি আহা। আমাৰ ইয়াতে এই হাবিত এখন সভা হৈছে নহয়, তুমি গম পাইছানে নাই? আৰু সেই সভাখনত সিদ্ধান্ত কি লোৱা হৈছে জানানে? যে কোনো জন্তুৱে আনটোক হত্যা কৰিব নোৱাৰে। তুমি সেইটো কথা গম পাইছানে নাই? তেনেকৈ ক'লে দেই। তাৰপিছত ইমান ইয়াৰ একদম কথা শুনি ময়ূৰটোৱে মনে মনে ভাবিলে যে ই মোক মূৰ্খ সজাব খুজিছে। তৎক্ষণাত তাৰ মনলৈ ভাৱটো আহিল ময়ূৰে তেতিয়া ভাবিলে, তই মোক মূৰ্খ বুলি ভাবিছ নেকি? মই এতিয়া তললৈ তোৰ কথা মতে নামি যাম, আৰু তাৰপিছত তই মোক খাই পেলাবি, হয়নে? সেইকাৰণে সি মনে মনে থাকিল দেই ময়ূৰটোৱে। তাৰপিছত ময়ূৰটোৱে ক'লে, ঠিক আছে বন্ধু, কিন্তু ইয়াৰ অৰ্থটো এইটোৱে বুজাইছা নেকি? সিংহ, বাঘ, নাহৰ ফুটুকীয়ে এতিয়াৰ পৰা ঘাঁহকে খাব নেকি? তাৰমানে জীৱ জন্তু কাকো মাৰি পেলাই নাখায় নেকি? তাৰমানে সি যেতিয়া সেইটো সুধিলে প্ৰশ্ন, তেতিয়াতো এই চতুৰ শিয়ালটোৱেতো গম পালে, ই মোৰ বুদ্ধিটো গম পাইছে, মই তাক খাম বুলি। তেতিয়া সি ক'লে, নাই, এই বিষয়ে তাৰমানে এটা ডাঙৰ আলোচনা হৈছে আমাৰ এইখন হাবিত, তুমি নাজানা নেকি? তুমি নামি আহাচোন। ঠিক আছে বাৰু, এই বিষয়ে আমি এটা কাম কৰোঁ দিয়া, তুমি আৰু মই গৈ আমাৰ ইয়াতে যে ৰজা এজন আছে, সেই ৰজাক গৈ সোধোগৈ যে কথাটো কিনো, যে ইটো সিটোক মাৰি খোৱাটো যে নিয়ম নহয়, এইটো যে বন্ধ কৰি দিছে আমাৰ হাবিখনত, সেই কথাটো আমি ৰজাৰ পৰা জানি লওঁ। আহা, তুমি নামি আহা, আমি গৈ পেলাই ৰজাক সোধোগৈ, সেইটো ক'লে দেই।
তেতিয়া ময়ূৰটোৱে বুজি পালে যে ই শিয়াল কম ধূৰ্ত নহয় দেই, ই মানে ইমান মিছা ক'ব ধৰিছে আৰু তাক সি মোক ফান্দত পেলাব খুজিছে। আৰু তাৰ ফান্দত পেলাই মই যদি এতিয়া তললৈ নামি যাওঁ নহয়, বোলা ৰজাৰ ওচৰলৈ যাওঁ বুলি, মই এতিয়া মহা মূৰ্খামি কৰা হ'ব। তাকে মই এই ওখ গছজোপাৰ ওপৰতে বহি থাকোঁ, বহি থাকি পেলাই তাৰ কথাৰ উত্তৰ দি থাকোঁ। মই তললৈ নামিয়েই নাযাওঁ দেই। মানে ময়ূৰটোৱে লগে লগে তাৰ বুদ্ধিবিলাক গম পাই গ'ল। তেতিয়া ময়ূৰটোৱে কি ক'লে যে মই এই গছজোপাৰ ওপৰতে বহি আছোঁ বাৰু, কিন্তু এটা কথা জানানে বন্ধু, মই যে বহুত দূৰৰ যে তোমাৰ কিছুমান বন্ধু আহি থকা দেখিছোঁ, তুমি গম পাইছানে? এই কুকুৰ নিচিনা কিছুমান দেখোন আহি আছে নে, সিহঁতে কিবা আলোচনা কৰিবই আহিছে। সি এনেকৈ ইমান বুদ্ধিৰে ক'লে ময়ূৰজনীয়ে। যেতিয়া তেনেকৈ ক'লে তেতিয়া শিয়ালটোৱে ভাবিলে আহি আছে নেকি কুকুৰ নিচাই। শিয়ালে আকৌ কুকুৰ নিচাক বিৰাট ভয় কৰে, কুকুৰ নিচাই মাৰি পেলাব শিয়ালক। এডল কুকুৰ নিচাই আহি থকা দেখি তাতো বিৰাট ভয় লাগিল। সি কৈছে, ক'ত দেখিলা তুমি কুকুৰ নিচাই আহি আছে? তেতিয়া ময়ূৰজনীয়ে কৈছে, মই দেখি আছোঁ, মই ইমান ওখ ডালত বহি আছোঁ নহয়, তুমি তলতহে আছা, মই দেখি আছোঁ নহয়, দূৰৰ পৰা এজাক কুকুৰ নিচাই আহি আছে। ঠিক আছে বাৰু, কুকুৰ নিচাখিনি আহি থাকক, মই সিহঁত ওচৰ পালে মই সুধিম বাৰু কথাটো, তেনেকৈ ক'লে ময়ূৰজনীয়ে। যেতিয়াই ক'লে তেতিয়া ইটো ভয় খাই গ'ল। শিয়ালটোৱে ভয় খাই বাপৰে বাপ কুকুৰ নিচাই আহি আছে, তেতিয়াহ'লেতো মোৰ আৰু ৰক্ষা নাই, মই বাচি থাকিব নোৱাৰিম, মই মৰি থাকিম দেখোন, কুকুৰ নিচাইতো মোক মাৰি পেলাব। সেই বুলি সি একদম দৌৰিবৰ কাৰণে সাজু হ'ল। তেতিয়াতো ময়ূৰটোৱে হাঁহি হাঁহি একদম ৰ'ব নোৱাৰা হ'ল। তাৰপিছত ক'লে, কি হ'ল বন্ধু, তুমি ইমান কিয় ভয় খাইছা, ইমান কিয় পলাব খুজিছা? তুমি ৰৈ থাকাচোন, সিহঁত আহি আছে নহয়, তুমি দেখোন কৈছিলা সকলো জীৱ জন্তুৱে বোলে এতিয়াৰ পৰা বন্ধু বুলি। তেতিয়া শিয়ালটোৱে ক'লে, মই কৈছিলোঁ, কিন্তু সেইখন সভাত হয়তো কুকুৰ নিচিয়াবোৰ নাছিল নেকি, সেইকাৰণে হয়তো সিহঁতে নতুন নিয়মবিলাক নাজানিবও পাৰে, গতিকে মই দৌৰি লুকুৱাই ভাল, নহ'লে সিহঁতে মোক দেখিলেতো একদম ধৰি মাৰি একদম খাই পেলাব। এই কথা কৈ শিয়ালটোৱে একদম দৌৰি দৌৰি তত নহয় পলাই গ'ল। এতিয়া তাকে দেখি ময়ূৰটোৱে হাঁহিত ৰ'ব নোৱাৰিলে। এতিয়া এই সাধুকথাটোত আমি এটা ধুনীয়া নীতি শিক্ষা পাওঁ। তাৰমানে এই যে ময়ূৰজনীয়ে যদি অলপ সজাগ নহ'লে হয়, তেতিয়াহ'লে চব কথাকে যদি সত্য বুলি মানি ল'লে হয়, চতুৰ মানুহৰ কথাত চতুৰৰ কথাত যদি সত্য বুলি মানি ল'লে হয়, তেতিয়াহ'লে নিজৰেই বিপদ হ'লেহেঁতেন, হয়নে? গতিকে নীতি শিক্ষাটো হ'ল অলপ সজাগ হ'লে সকলো বিপদৰ পৰা নিজকে ৰক্ষা কৰিব পাৰি, বুজিলা? বাৰু মইনাহঁত, সাধুটো কেনেকুৱা পালা তোমালোকে আমাক জনাবাচোন দেই, মোক তলত হেৰি কৰি জনাই দিবা, মই বৰ ভাল পাম, বুজিলা?